আসসালামু আলাইকুম নমস্কাৰ। যোৱা দুদিন হ'ল মই এটা পোষ্ট দিছিলোঁ যে ফেচবুকৰ যিসকল বন্ধু আছে মোৰ ফেচ টু ফেচ মানে দেখা কৰিম, অলপ মত বিনিময় কৰিম। কিন্তু আমাৰ ছাৰ এইক্ষেত্ৰত কিন্তু ফেচবুকৰ বন্ধু ঠিকই আছে, কিন্তু তাৰ আগৰ পৰাই বন্ধু, যেতিয়া ফেচবুক নাছিল তাৰ আগৰ পৰা। কিন্তু তথাপি আমাৰ ছেকেণ্ড মানে প্ৰথমে আমি আমাৰ যে ছাৰ আছে সন্মানীয় মানে আব্দুল জলিল ছাৰ, তেখেতৰ লগত মানে দেখা কৰিছোঁ। তাৰপিছত আমাৰ ছাত্ৰ এজন আছে, তাৰ লগত দেখা কৰিছোঁ। এটা ছেকেণ্ড হ'ল আমাৰ যিটো যাত্ৰা, বাইক দি আমি যিটো যাত্ৰা আৰম্ভ কৰিছোঁ, আৰু এটাকৈ গছ ৰোপণ কৰাৰ কাৰণে যিটো সিদ্ধান্ত লৈছোঁ, তো বহুত ভাল লাগিছে সঁচাকৈয়ে। আৰু ইফালে আছে আমাৰ এই ছাৰৰ ছোৱালী, তোমাৰ নাম কি আছিল? মোৰ নাম শিৰিন জামান। তোমাৰ কেনেকুৱা লাগিছে এতিয়া ইয়াতে যে তোমাক যে অলপ দেখাই দিলোঁ? মোক বহুত ভাল লাগিছে। ভাল লাগিছে ন? কি দেখাই দিছে? কি এই যে ইংলিছ যে অলপ গ্ৰামাৰ ন? গ্ৰামাৰ দেখাই দিছে। ইংলিছৰ গ্ৰামাৰ দেখাই দিছে। কেনেকুৱা টেকনিকটো কৌশলটো কিমান ভাল লাগিছে? ভাল লাগিছে, ইজি আছে। ইজি নে? একদম ইজি মেথড হয় নে নহয়? আৰু এইফালে মোৰ বন্ধু আছে বাৰেক। তোমাৰ আজি কেনেকুৱা ফিল হৈ আছে কোৱা? বহুত ভাল লাগিছে। ওই ছাৰৰ লগত যে দেখা কৰি কেনেকুৱা ফিল হ'ল? এইটোতো আৰু বহুত ভাল লাগিছে। বাহ, তোমাৰ নামটো একেবাৰে কৈ দিলে যে আব্দুল মোৰ বাৰেক। নামটো ক'লে মই ইমান দিন পিছত তোমাৰ নামটো মনত ৰাখিছে। নামটো ছাৰৰ মনত আছে। ঠিক আছে ৰ'বা, আমাৰ ছাৰে অলপ কথা ক'ব। যে যিকি নহওক মানে এনেকুৱা ভাল লাগি আছে, যেনেকুৱা কম্পিউটাৰ যেনেকুৱা চলালে বহুত সময় চলোৱাৰ পিছত যে আকৌ বন্ধ হোৱা কৰি ৰিষ্টাৰ্ট কৰি যেতিয়া ৰিফ্ৰেছ হয়, তেনেকুৱা অনুভৱ হৈ আছে সঁচাই। আমি ইমান দিনে সদায় স্কুলত 8টা বজাত, ৰাতিপুৱা 8টা বজাত ভাত খাওঁ, অমুক কৰোঁ তমুক কৰোঁ, স্কুলত যাওঁ আহোঁ, স্কুলত যাওঁ, এনেকুৱাই কৰি আছোঁ। কিন্তু ছামাৰ ভেকেশ্যনত পাই মানে বন্ধ পাই আজি প্ৰথম দিন, কিন্তু এইটো ছেকেণ্ড হয় আমাৰ ছাৰৰ লগত দেখা হ'ল লক্ষীপুৰত। এইটো তাতে এনেকুৱা মানে আদৰ আপ্যায়ন কৰিলে মানে মই ভাবিব পৰা নাই, আৰু বহুত ভাল লাগিছে। এতিয়া আমি ছাৰৰ মুখত কথাখিনি শুনিম, ছাৰৰ কেনেকুৱা অনুভৱ হৈ আছে সেইখিনি ক'ব ছাৰ। সঁচাই মই বহুত উৎফুল্লিত হৈছোঁ। মই যোৱাকালি দেখিছোঁ যে জাহাংগীৰে এটা পোষ্ট কৰিছিল যে ফেচবুকৰ চিনাকিখিনি বাস্তৱৰ লগত কেনেকুৱা, আৰু সেই হিচাপে মই ফেচ টু ফেচ চবৰে লগ হ'ম, অৰ্থাৎ এটা সমন্বয়ৰ হেতু গঢ়াবৰ কাৰণে তেখেতৰ এই যাত্ৰা। আৰু সেই তেখেতৰ এই যাত্ৰা পথৰ পাথেয় হিচাপে, সংগী হিচাপে আব্দুল বাৰেক ডাঙৰীয়া আছে। যেতিয়া ৰাতি এই আব্দুল বাৰেক ডাঙৰীয়া, আৰু মোৰ মনত পৰে মই পৰহি এটা কবিতা দিছোঁ জীৱনৰ প্ৰহৰ হিচাপে, যেন ৰাতিপুৱা মই গেটখন খুলি দিওঁ, কোনো আলহী নাহে, আকৌ ৰাতি মই বন্ধ কৰি দি দিওঁ, যেন মই নিসংগৰ দৰে মানুহটোৰ ঘৰত আজি কোনোবা ব্যক্তিৰ পদাৰ্পণ হ'ল। মই এইকাৰণে নিসংগ এইকাৰণেই কৈছোঁ যে মানুহৰ মাজত থাকি ভাল পাওঁ, কিন্তু ভিতৰুৱা অলপ মোৰ বেমাৰ, কিডনীৰ বেমাৰ হৈ আছে, হাৰ্টৰ বেমাৰ হৈ আছে। গতিকে এই গৰমৰ বন্ধ বোলতে আমি পাইছিলোঁ, আমি যেতিয়া গৰমৰ বন্ধ দিছিলে, আমাৰ স্থানীয় দোৱানমতে কৈছিলোঁ যে গৰমৰ বন্ধ, গোলাপ ফুলৰ গোন্ধ, আৰু যিহেতু আমাৰ গৰমৰ বন্ধটোতো একচুৱেলি আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেহে। যিয়েই নহওক, গৰমৰ বন্ধত বহু পৰিকল্পনা থাকে, কিন্তু আমাৰ পৰিকল্পনা জাহাংগীৰৰ লগত বহুত পুৰণি চিনাকি, বহুত পুৰণি চিনাকি। তেতিয়া নতুন বোধ কৰোঁ ফেচবুক আহিছিল, আমি তেতিয়া ফেচবুকত ধামাকা আছিলোঁ। অসমত আমি আলোড়ন সৃষ্টি কৰিছিলোঁ তেতিয়া ফেচবুক লাইভ দি। কিন্তু জৰুল ভাই আছিলে তেতিয়া, আমি কেইবাজন আঙুলিৰ ঠাৰিত গণিব পৰা কেইবাজন ব্যক্তি আছিলোঁ। তাৰপিছত এনেকৈ আহিল লক্ষীপুৰ ক্লাবৰ এটা ৰূপালী জয়ন্তী বৰ্ষত। মই ঘপককৈ মনত কৰিলোঁ, যিহেতু জাহাংগীৰৰ মাজত বহু প্ৰতিভা মই মোৰ দৃষ্টিভংগীত মানে বিচাৰি পাইছোঁ, যে তেখেতে এজন শিক্ষক নহয়, যি শিক্ষকটোৰ কোৱালিটি বেছ এডুকেশ্যনৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে। শিক্ষকটো ইন জেনেৰেল চবেই শিক্ষকতা কৰিলেই শিক্ষক, কিন্তু সেই শিক্ষকজন হৈছে যে সেৱাৰ মনোবৃত্তিৰে, দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰে, অৰ্থাৎ কোৱালিটি বেছ এডুকেশ্যন, মূল্যবোধৰ শিক্ষা তেখেতে দিয়ে। মানে একদম আমি যিবিলাক বস্তু নাভাবোঁ, যেনেকৈ কবিতা লিখাত আমি গছখনৰ কথা নাভাবি পেলাই শিপাৰ কথা যেনেকৈ ভাবোঁ, ঠিক
তেখেতে সেই খুঁটি নাটিবিলাক ভাবে আৰু তেখেতৰ সেই প্ৰতিভাখিনি ইয়াতে এটা উদ্দেশ্য তেখেতৰ আছে যে মই আৰু আব্দুল বাৰিক চলিম আৰু ইয়াৰ মাজে মাজে যেন মই বৃক্ষ এটা ৰোপণ কৰিম, সেয়া খুব ভাল। তেখেতৰ প্ৰকৃতিৰ প্ৰতি এটা দুৰ্বলতা আছে আৰু যাৰ প্ৰেম আছে সেই মানুহজন সঁচাকৈয়ে খুব ভাল মনৰ হয়, সেয়া প্ৰকৃতি প্ৰেমেই হওক, সেয়া মানৱ প্ৰেমেই হওক, মানে সেইটো ছাইডটো হৈছে এটা পজিটিভ ছাইড। হয় ছাৰ। তেখেতে সেই পজিটিভ ছাইডত লয়। মোৰ শেষ কথা ইমান, আৰু ফেচবুক যিহেতু এইটো ভিডিঅ' যাব, মোৰ কথাটো হৈছে মই তেনেকৈ আতিথ্য কৰিব পৰা নাই। দুপৰীয়া আলহী আহিছে মানে ভাবিছোঁ লগে ভাগে এসাঁজ খাম। মোৰ পত্নীক কৈ থৈ দিছিলোঁ যে আলহী আহিব, বাকীখিনি তই আৰু কি কৰিব লগা হয় কৰিবি। আহিয়ে ক'ল যে এনেকৈ আব্দুল বাৰিকৰ ছাৰ, তেখেতৰ তাতে জাহাংগীৰৰ ছাৰ, তেখেতে তাতে ভাত চাত খোৱা লোৱা কৰিছে। যিয়ে নহওক, এই যাত্ৰা সাধাৰণতে ইয়াত এটা কথা ক'ব লাগিব, ফেচবুকত মই বহুত বন্ধু পাইছোঁ, ইয়াৰ মাজত একাংশ বন্ধু তাৰমানে ফেচবুকত আপোনাৰ ভাল ভাল কমেণ্ট দিয়ে, ভাল কি কৰে, যেতিয়া এই ওচৰত যোৱা যায় সেই ব্যক্তিগৰাকী যেন ৰূপটো অলপ বেলেগ হয়, কথা নকয়। যেনেকৈ কথা নকয়, যেনেকৈ মোক ৰাতিপুৱা কৈছে ছাৰ মই আপোনাৰ তাতে যাম, মই এনেকৈ স্বাগতম দিছিলোঁৱেই আগত যাম। তেতিয়া যদি মই ক'লোঁ হয় মইতো আজি নাই, মইতো গুৱাহাটীত, মইতো গোৱালপাৰাত, এটা বস্তু কি কেতিয়াবা কাৰণ থাকিব পাৰে, বেমাৰ আজাৰ থাকিব পাৰে, তেতিয়া ক'লে সেইটো বেলেগ কথা। সেইটো বেলেগ কথা। কিন্তু কেতিয়াবা হৈ যায় কি, মই মানে বাস্তৱ ক্ষেত্ৰত যে ফেচবুকত লগ হোৱা মানুহজন যেতিয়া ওচৰত গৈ পেলাই লগ পাওঁ, তেতিয়া দেখা যায় যে তেখেতৰ মন মানসিকতাখিনি কিবা এটা এৰাল দিয়া। মই ভাবোঁ যে ফেচবুকৰ মানুহজনেই যাতে মানুহজন হয়, সেইটো ভাল লাগে মানে। যে কি 10 মিনিটে কথা নাপাতো কিয়, অন্তৰংগ আপোনাক ফেচবুকত লগ পাইছোঁ, এনেকৈ অমুক তমুক, বাস্তৱত এনেকৈ লগ পোৱা। তো মই বিচাৰোঁ যে যাতে মানুহজন কৃত্ৰিম মানুহ নহয়, কৃত্ৰিম মানুহ নহয়। ফেচবুকত যেনেকৈ আন্তৰিকতাৰে যেনেকৈ আপুনি ধন্যবাদটো দিয়ে, ঠিক মানুহজনো তেনেকৈ হ'ব লাগে। এই দুদিনৰ পৃথিৱী কি আছে, আজি যেনেকৈ এটা সমন্বয় সেইটো গঢ়িব, এয়াইতো আন্তৰিকতা নহয় জানো? আজি আমি এই পৃথিৱীখন যদি চবৰ মাজত যদি এটা সুসম্পৰ্ক গঢ়ি উঠে, তেতিয়াহ'লে আমাক বিভেদকামী শক্তি একোৱেই কৰিব নোৱাৰে। একদম 100% সেই মনোভাৱ আৰু এই পদক্ষেপটোৱে মই মানে খুব ভাল পাইছোঁ। বহুত দিন ধৰি মই এইটো চিন্তা কৰোঁ, কিন্তু টাইম নহয়, সময় মানে অভাৱ, মানে কেনেকৈ যাওঁ। তাৰপিছত মোৰ বন্ধুৰ লগত কৈছোঁ যে ছামাৰ ভেকেশ্যনত আমি এইটো কিন্তু কৰিমেই, মানুহে কি কয় ক'ব, মোৰ মানে মানে হেৰি নাই, কি কয় ক'ব, কিন্তু মই কৰিম এইটো। মানুহ কোৱা কথাটোতো ডাঙৰ নহয়, মই যদি ইয়াৰ মাজত কিবা দিব পাৰিছোঁ, সেই মোৰ সমাজৰ কাৰণে বহুত ডাঙৰ কথা। আজি এটা সমন্বয় সেইটো গঢ়িব। ধৰক মই আপোনাৰ তাতে নাযাওঁ, ফেচবুকত কথা পাতোঁ, আপুনি মোৰ তাতে নাযায়, ফেচবুকত কথা পাতোঁ। মোৰোতো কেতিয়াবা মন যায় আপোনাৰ তাতে যোৱাৰ কাৰণে, বা আপোনাৰোতো মন যায়। আমি এটা বস্তু কি মোৰ মনে লক্ষ্য কৰিছোঁ কি, আমাৰ চবেই আছে, আমাৰ মা আছে, দেউতা আছে, চব আলহী চালহী আছে, খোৱা লোৱাও আছে, তথাপি জীৱনত দেখা যায় যে কিবা যেন এটা নাই, তাৰ মাজতো থাকে। গতিকে যিয়ে নহওক আৰু দীঘল নকৰোঁ, এই যাত্ৰা যাতে শুভ হয়, এই যাত্ৰাই যাতে এটা সমন্বয়ৰ সাঁকো বা সেতু গঢ়িব পাৰে, এই কামনাৰে যাতে জীৱনৰ এটা সঞ্জীৱনী সুধাও আমি পাওঁ, বা আপুনিও পাওক, আব্দুল বাৰিকেও পাওক। এই যাত্ৰাই যাতে আমাৰ আগন্তুক দিনৰ যাতে এই অহা বছৰ যাতে গ্ৰীষ্ম বৰ্ষত আৰু ভালকৈ যাতে আমি কেইবাজন যাতে ওলাই যাব পাৰোঁ। মইতো এনেকুৱা পদক্ষেপ এতিয়ালৈকে মই দেখা নাই, কিন্তু আপুনি দেখা পাইছে নেকি? দেখা নাই, মই কিন্তু দেখা নাই এতিয়ালৈকে। ফেচবুকত যে যায়, এনে হয়তো একলগ হৈছে, কিন্তু ডাইৰেক্টলি বাইক লৈ যে এনেকৈ ঘৰে ঘৰে যে গৈ আছে বা যোৱা মই দেখা নাই। কিন্তু আমি একেলগ হৈছিলোঁ এদিন, এই পাহাৰীয়া গোৱালপাৰা যিটো আছে তাতে আমি একেলগ আছিলোঁ। আমি আড্ডা দিম, গীতে মাতে, কবিতাই, সাধু কথাই, গল্পই, একদম পুৰা আড্ডা দিম। এই গছৰ ছাট, ঠিক আছে।
ছাৰ বহুত ভাল লাগিল সঁচাকৈ মই বহুত আনন্দ অনুভৱ কৰি আছোঁ আৰু আজি এনেকুৱা লাগি আছে যে মানে ধৰক ইমান গৰমৰ মাজত যেতিয়া ঠাণ্ডা বতাহ যেনেকুৱা বৈ আহে অলপ মানে ছাৰ তলত কেনেকুৱা লাগে তেনেকুৱা অনুভৱ হৈ আছে যে আমি এটা মানে স্মৃতি এটি গঢ়ি উঠিল তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগিল সঁচাকৈ এতিয়া আমি গোৱালপাৰাত যাম গোৱালপাৰা ৰেজাউল আছে কৃষ্ণাইত আৰু আছে আৰু কোনোবাই যদি বন্ধুৱে যদি মোক ফেচবুকত মানে লগ কৰিব বিচাৰে বা যদি কয় তেতিয়াহ'লে মোক কমেণ্টত জনাব বা ইনবক্সত দিব এইখিনি আশাৰে আজি আপোনাৰ পৰা বিদায় লৈছোঁ আৰু আমাৰ ইয়াতে যে ভণ্টি আছে তাৰপিছতে বন্ধু বাৰেক আছে হ্যাঁ কেনেকুৱা লাগিছে তোমাৰ হাতে ভাল লাগিছে নে নাই ভাল লাগে আৰু এই যে তিনিটা কিন্তু মুখস্থ কৰিবা মই যে টেকনিকটো দি দিছোঁ হ্যাঁ প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট আর এটা হল প্রেজেন্ট ইনডিফিনিট হ্যাঁ একদম হাজার হাজার বনাই দিবা সেন্টেন্স পারবে না নাই এতিয়া পাৰিম এই তিনটা পারবে না নাই অঁ শিওর থ্যাংক ইউ ভালো লাগছে তো এনেহলে আমার ঘৰত এদিন যাবা হ্যাঁ হ'ব ঠিক আছে থ্যাংক ইউ